মাছ এইটো কি মাছ আপোনালোকে যদি চিনি পায় কওক শল মাছ না গৰৈ মাছ আৰু এই চব্জি এতিয়া আমি বনাম মাছ এতিয়া আমি মিঠাতেল ঢালিছোঁ মিঠাতেলটো অলপ গৰম হ'বৰ কাৰণে এৰি দিছোঁ গৰম হ'ব মিঠাতেল ষোল্লশ হ'ব দিয়ে মিঠাতেলটো আপোনালোকে চাই এতিয়া গৰম হৈ আছে মাছটো ইয়াতে দিলোঁ মাছটো ফ্ৰাই কৰি লোৱাটো বেছি ভাল অলপ ফ্ৰাই কৰিলে লাষ্টত তেলটো ৰৈ নাযায় বৰ্তমান আমি এতিয়া 4টা মাছৰ পিচ দিছোঁ এই আপোনালোকে দেখা পাইছে মাছটো ফ্ৰাই হৈ আছে বৰ্তমান তো এয়া মেষ্টা টেঙা জলকীয়া আৰু এয়া শল মাছ তো যিহেতু তেলটো কম আমি অলপকৈ তেল দিম তেতিয়া মানে আপোনাৰ লাগি নধৰে বস্তুটো আৰু এইটো যে বস্তুটো দেখা পাইছে ইণ্ডাকশ্যন ইয়াতে এটা বস্তু ভাল কি ইয়াত বস্তু লাগি নধৰে ইয়াত যিকোনো বস্তু বনাব ভাল আজি আমি এয়া মণিপুৰত শল মাছ আৰু মেষ্টা টেঙা বনাই খাম এয়া চাই আছে মাছটো বৰ্তমান দি আছে এয়া আমাৰ মাছ ফ্ৰাই হ'ল এক পোৱা মাছত কেইপিচ ওলাইছে হিচাপ কৰি আছোঁ 1 2 3 4 5 6 7 8 পিচ 8 পিচ ওলাইছে 250 গ্ৰাম মাছ গতিকে আমাৰ এক সাঁজ হৈ যাব এতিয়া আমি মেষ্টা টেঙা আৰু ৰঙা জলকীয়া বৰ্তমান কেৰাহীত দিছোঁ এইটো যিহেতু মাছৰ তেল অলপ আছিলে আৰু তাৰ লগতে অলপ কেৰাহীৰ কাণত ধৰি কিনে অলপ ফ্ৰাই কৰি দিওঁ এতিয়া আমি অলপমান নিমখ দিছোঁ বৰ্তমান আপোনালোকে অলপ নিমখ দিলোঁ তেতিয়া আৰু অলপ লাৰি দিওঁ আমি নিমখত মেষ্টা টেঙা আৰু শল মাছ বনাই কেনে ৰেডি দিছোঁ দেখাই আছোঁ বা আমি আজি খাম ইণ্ডাকশ্যনত পাইছে আমাৰ মেষ্টা টেঙা হৈ আছে 1600 আছিল যিহেতু আমি এতিয়া হিটটো অলপ কমাই দিছোঁ 1000 টেম্পাৰেচাৰত আমাৰ এই মেষ্টা টেঙা চব্জি বনি আছে পাইছে আমাৰ মেষ্টা টেঙা হৈ আছে 1600 আছিল যিহেতু আমি এতিয়া হিটটো অলপ কমাই দিছোঁ 1000 টেম্পাৰেচাৰত আমাৰ এই মেষ্টা টেঙা চব্জি বনি আছে এতিয়া আমি পানী ঢালিম ইয়াত দেখা পাইছোঁ পূৰা শুকাই গৈছে এতিয়া ধুনীয়াকৈ আমি পানী ঢালিলোঁ এতিয়া অলপ দেৰিৰ কাৰণে আমি এৰি দিওঁ আমি হিটটো অলপ বঢ়াই দিলোঁ 1600 টেম্পাৰেচাৰত এতিয়া আমাৰ মেষ্টা টেঙা চব্জি বনি আছে ইয়াৰে যিহেতু উতলি আছে এতিয়া আমি মাছটো দিব পাৰোঁ মাছটো 1 2 আৰু 1 পিচ গতিকে আমি 3জন মানুহ 3জনৰ 3 পিচ মাছ আৰু কাৰণে বহুত এতিয়া অলপ মাছটো লাৰি দিওঁ ধুনীয়াকৈ ধুনীয়াকৈ সিজি আছে আমাৰ মাছ
আৰু ইমান ধুনীয়া ৰঙা টিক টিক জলকীয়াটো দেখা পাই আছে। So finally আমাৰ মেষ্টা চব্জি ৰেডি। So এইটো মই অফ কৰিলোঁ, বৰ্তমান অফ কৰিলোঁ। এতিয়া মই টেষ্ট কৰিম। এয়া আমাৰ ট্ৰাইবেল মানুহৰ চব্জি। এয়া মই দিছোঁ। So মই এতিয়া টেষ্ট কৰিম বস্তুটো কেনেকা হৈছে। মই টেষ্ট কৰিম। বহুত গৰম। So wow, very tasty, very tasty. You know, এইটো আমাৰ ট্ৰাইবেল মানুহৰ চব্জি হয়। বড়োবিলাক খুব খাই মেষ্টা টেঙা আৰু শ'ল মাছ বা গৰৈ মাছ। So very tasty. আমি মণিপুৰত আছো বৰ্তমান। So মণিপুৰত আমি মেষ্টা টেঙা আৰু শ'ল মাছ বনালো। আৰু মাছ আনিছো, আমি শিঙি মাছ আনিছো। So যেতিয়া আমি শিঙি মাছ বনাম তেতিয়া আপোনালোকক বঢ়িয়াকৈ ভিডিঅ' কৰি দেখাম। বহুত টেষ্টি। So বহুত ভাল লাগিল। আপোনালোকে কওক মোৰ এই মেষ্টা টেঙা চব্জি বনোৱাটো কেনেকুৱা লাগিলে। মোৰতো বহুত খাই ভাল লাগিলে অভাৰঅল। So ইণ্ডাকশ্যনটো মই অফ কৰিলোঁ আৰু ফেন চলি আছে, তাকে ঠাণ্ডা হওক, তাৰপিছত মই মেইন চুইচটো অন কৰিম। So আজিলৈকে ইমানতে সামৰিলোঁ। বহুত থেংক ইউ, ধন্যবাদ।